মই ডাঙৰকে লিখিব চেষ্টা কৰিছো যিমান পাৰো অলপ ট্ৰাই কৰি লবা আচ্ছা এই কোৱেশ্চনটো হৈছে কি হু এমং দা ফলোইং লেড বৰদলি সত্যাগ্ৰহ ইয়াতে অপচন আছে কি কি সি আৰ দাস মানে চিত্তৰঞ্জন দাস লগত মতিলাল নেহৰু বল্লভভাই পেটেল আৰু এম কে গান্ধী তো সত্যাগ্ৰহ বুলি কোৱা লগালগ জানাই দিস ভেৰি আইডিয়া ইজ প্ৰপগেটেড বাই গান্ধী সত্যৰ প্ৰতি মানুহৰ যিটো আগ্ৰহ তাক লৈ পিনে সত্যাগ্ৰহ কনসেপ্টটো বিল্ড কৰা হৈছিল এতিয়া এই কনসেপ্টটোক লৈ পিনি বৰদলি বুলি জাগা টুকুৰাত এটা সত্যাগ্ৰহ মুভমেন্ট হৈছিল এই মুভমেন্টটো তলত দিয়া মানুহ কেইজনৰ ভিতৰত কোনজনে লিড কৰিছিল বৰদলি সত্যাগ্ৰহ 1928 চনৰ হ'ব পৰা ইভেন্ট হ'ব এটা কনফাৰ্ম কৰি লবা মেবি 1928 মান হ'ব ওকে তো এই তলত দিয়া মানুহ কেইজনৰ ভিতৰত কোনজন মানুহে লিড কৰিছিল তাক বৰদলি সত্যাগ্ৰহটো সি আৰ দাস মতিলাল নেহৰু বল্লভভাই পেটেল এম কে গান্ধী কোন হ'ব পাৰে কোৱাচোন অপচন কোৱা ওলেহে হ'ব তোমালোকে অনলাইন ক্লাছ বিলাকত চাবাচোন বা কেতিয়াবা যদি কোচিং লোৱা তাতে কিন্তু তোমালোকে ক্লাছটো ইনভলভ হ'ব লাগিব তেতিয়াহে শিকিব পাৰিবা কোনে কৰিছিল ইয়াত এম কে গান্ধী কোন এম কে গান্ধী কিমানটা আছা এইটো দিছো এম কে গান্ধী ফুল ফৰ্ম নালাগে মোক কিমানটা আছা এম কে গান্ধী আদাঙা তোমালোক দুটাৰ কনসেপ্টটো কি এম কে গান্ধী বুলি কোৱা সত্যাগ্ৰহ কাৰণে বুজা নেকি ভাবিছা যে সত্যাগ্ৰহ আছে এম কে গান্ধী হ'ব হয়নে ভাবিছা নেকি ভাবা নাই আচ্ছা ইয়াৰ এনসাৰটো কৈ দিছো বেছি টাইম ওয়েস্ট নকৰো দা এনসাৰ ইজ বল্লভভাই পেটেল বুঝছে এতিয়া এটা কথা মনত ৰাখিবা বল্লভভাই পেটেলৰো এটা টাইটেল আছিল টাইটেলটো আছিল কি সৰদাৰ বল্লভভাই পেটেল হয়নে এই সৰদাৰ টাইটেলটো দিছিলে কোনে এই মানুহজনে তো মই লিংক কৰাই দিছো কোৱেশ্চন বিলাক কাইন্ডলি বুজি লবা এই মানুহজনৰ নাম যোনে বৰদলি সত্যাগ্ৰহটো লিড কৰিছিল তেওঁৰ নাম বল্লভভাই পেটেল তেওঁৰ টাইটেল এটা দিয়া আছিল সেই টাইটেলটো হৈছে সৰদাৰ আৰু সেই সৰদাৰ টাইটেলটো দিছিলে কোনে মোহনদাস করমচাঁদ গান্ধীয়ে হৈছে এতিয়া তোমালোকে বহুতে আন্দোলন কৰি পাইছা নে আন্দোলন কৰি পোৱা নাই বোলে মূল্য বৃদ্ধি হৈছে কলেজত ফিজ বেছি হৈ গৈছে আন্দোলন কৰা নাই ছাত্ৰ সন্থাৰ ফালৰ পৰা ছাত্ৰ সন্থাৰ ফালৰ পৰা আন্দোলন কৰা সময় এটা শ্লোগান দিয়ে না ইনকলাব জিন্দাবাদ বুলি না নিদিয়া আছু লংলি দিছা নেকি খালি যি নহওক এতিয়া কথাটো হৈছে ইনকলাব জিন্দাবাদ এটা বিৰাট ইম্পৰ্টেন্ট কি হয় স্লোগান হয় ডিউৰিং দ্য টাইম অফ ফ্ৰীডম ষ্ট্ৰাগল অফ ইণ্ডিয়া এতিয়া এই ইনকলাব জিন্দাবাদ বুলি কোৱা টাইটেলটো কোনে ষ্টাৰ্ট কৰিছিলে ইণ্ডিয়া এমসিকিউ দিম আগতে মই কোৱেশ্চনটো কৈ লৈছো ইনকলাব জিন্দাবাদ বন্দে মাতৰম এইবিলাক কিছুমান ফেমাস স্লোগান ডু অৰ ডাই এই ফেমাস স্লোগান বিলাক কোনে দিছিলে সবটো ডিফাৰেন্ট মানুহ দিব নহয় তো আমি ফার্স্ট এমসিকিউ টু যাব এতিয়া কিহৰ ওপৰত এটো হৈ গৈছে তোমরা লিখা হয় ওকে Who among the following gave
or gave the Inqilab Zindabad slogan? First option to say Ram Prasad Bismil. Kali koiছিলো মই HR এ পঢ়ুৱাৰ সময়ত কাকলি নবেলিৰ কথা. Next option to say Chandrasekhar CS বুলি দিছো দেই CS Azad. Third to say Mr. Bhagat Singh. Fourth to say Sukhdev. কোনজনে দিয়া নিচিনা পোৱা তোমালোকে এই টাইটেলটো দিছিলে কোনে ভগত সিংহে ঠিক আছে কি টাইটেল কি স্লোগান ইনকলাব জিন্দাবাদ স্লোগানটো ঠিক আছে এতিয়া তোমালোকে জানিব লাগে হু গেভ দ্য স্লোগান ডু অর ডাই মহাত্মা গান্ধীয়ে কেতিয়া দিছিলে হেতুৱে ইম্পৰ্টেন্ট ডু অর ডাই বুলি মহাত্মা গান্ধীয়ে কেতিয়া কৈছিলে করো या মরো কেতিয়া কৈছিলে হা কেতিয়া কেতিয়া 1921 চলো পাছত কোনোবাই ক'ব 1930 তাৰপিছত কোনোবাই ক'ব 40 কেতিয়া ডু অর ডাই যেটো স্লোগান করো या মরো এই স্লোগানটো কেতিয়া দিছিলে মহাত্মা গান্ধীয়ে বুলি হৈ গ'ল এনসার মহাত্মা গান্ধীয়ে দিছিলে ডু অর ডাই করো या মরো এই স্লোগানটো দিছিলে কুইট ইন্ডিয়া মুভমেন্ট ভাৰত চড়ো আন্দোলনৰ টাইমত কুইট ইন্ডিয়া মুভমেন্টৰ টাইমত মহাত্মা গান্ধীয়ে ডু অর ডাই স্লোগানটো দিছিলে করো या মরো লিখি দিম নেকি ইয়াতে এইটো হৈছে সবৰে লিখা এইখিনি হৈছে দিয়া লিখি লোৱা মই খালি ইনকলাব জিন্দাবাদটো বুজাই দিম ডু অর ডাই হিন্দীত পঢ়িছো দেই করো या মরো ইয়াতে আৰু কোনো অপচন নাই আৰু ইয়াতে ডাইৰেক্ট এনসাৰটো হৈছে কি এম কে গান্ধী এইটো ডাইৰেক্ট ইয়াৰে এনসাৰ ঠিক আছে হৈ গ'ল এতিয়া আমি দুটা বিৰাট ইম্পৰ্টেন্ট পঢ়িলো 3 নম্বৰ ইম্পৰ্টেন্টটো একেলগে আমি পঢ়ি লওঁ 3 নম্বৰটো হৈছে বন্দে মাতৰম বুলি এই স্লোগানটো কোনে দিছিলে বন্দে মাতৰম বুলি মই যে তোমালোকৰ কিমান কেপাসিটি আছে বস্তু এটা ক্যাচ কৰিব পৰা কেপাসিটি কাৰ কিমান আছে চাম এইটো কোৱেশ্চনৰ যদি এনসাৰ দিব পৰা ওলাই যাব কাৰ কিমান কেপাসিটি আছে राम प्रसाद बिस्मिल ओके তুমি তোমাৰ এনসাৰ লগত ৰাখি থৈ দিয়া তাৰ পিছত আৰু কোনোবা আছে নেকি এনসাৰ দিব খুজা হা কোনে কৈছা বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী ভেরি গুড বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী और চট্টোপাধ্যায় বুলি দিয়ে দেই কেতিয়াবা অপচনত চট্টোপাধ্যায় বুলিও দিয়ে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী ইজ দ্য এনসাৰ অবিয়াসলি অলপ আগতে আমি পঢ়িছিলো যে বন্দে মাতৰম সংটো কোনে লিখিছিলে হা বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জীয়ে তো লিংক কৰাই দিলে হ'ল মই কৈছো যে বন্দে মাতৰম স্লোগান কোনে দিছিলে লিংক কৰালে হ'ল তোমালোকে কথাখিনি হা মেইনলি এই বস্তুবিলাক চাব লাগিব কিন্তু তো বন্দে মাত এটো লিখিছা সবে ডু অর ডাই এটা লিখি লোৱা বন্দে মাতৰম এটো হৈছে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী কি আছিলে বন্দে এটো বহুতে ভিউ লিখে দেই বন্দে মাতৰম এটো দিছিলে কোনে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী হৈ গ'ল এতিয়া হিন্দীত এটা क्वेश्चन আহিব পাৰে দিল্লী চলো किसने बोला था दिल्ली चलो इदो नेताजी सुभाष चंद्र बोस वेरी गुड কালি মই তোমালোকক হেৰি পঢ়াইছো নহয় কালি পঢ়ালো মই পঢ়ালো সুৰাট স্প্লিটটো 1907 ৰ পঢ়ালো কালি পঢ়াইছো মই তাৰ আগতে পঢ়াইছো ওকে সুৰাট স্প্লিটৰ সময়ত এটা কোৱেশ্চন এসএসসি সুধি থাকে যে ইটো হৈছে সবৰে লিখা নহয় মই লিখি দিছিল দিল্লী চলো নেতাজী সুভাষ চন্দ্ৰ বোস দিল্লী চলো সুভাষ চন্দ্ৰ বোস এইটা একদম ইম্পৰ্টেন্ট কোৱেশ্চন যাতে ভুল নহয় আৰু যদি আহে যাতে মাৰ্কটো লৈ আহিব পাৰা তোমালোকে ওকে এতিয়া এটা কোৱেশ্চন লিখা who was the president of মই ইন শর্ট লিখিছো দে INC মানে ইন্ডিয়ান ন্যাশনাল কংগ্রেস হ্যাঁ INC during the 1960s 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 1960
Surat session of 1907 কেতিয়াবা এই কোৱেশ্চন বিলাক দিয়ে তো জানাটো দৰকাৰ Okay, এই কোৱেশ্চনটো একদম এটা ইজি কোৱেশ্চন আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যে কোনে সুৰাট সেশনৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিখন সুৰাট সেশন হৈছিল তেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট কোন আছিল সভাপতি হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সুৰাট স্প্লিটত হৈছিল কি যে নৰম আৰু গৰম দুটা বেলেগ বেলেগ হৈছিল তো মই আগতে কৈছো তো এই যেটো সেশন যত নৰম আৰু গৰম পাৰ্টি বেলেগ বেলেগ হৈছিল এই সেশনটোৰ প্ৰেসিডেন্ট কোন আছিল যত ভাঙি গৈছিল কংগ্ৰেছটো দুটা দলত দুটা বেলেগ বেলেগ পাৰ্টি তো তাৰে অপচন আছে ৰাজবিহাৰী ঘোষ সুভাষ বোস মতিলাল নেহেৰু বল্লভভাই পেটেল চাৰিটা অপচন দিছো মই তাৰে ভিতৰত তোমালোকৰ আছে ৰাজবিহাৰী ঘোষ সুভাষ বোস তাৰ পিছত মতিলাল নেহেৰু আৰু বল্লভভাই পেটেল কোন হ'ব পাৰে কিমান মতিলাল নেহেৰু কিমানটা মতিলাল নেহেৰু মাত্ৰ দুইজন চাৰিজন মানে পলিষ্টা পাইছিলো আৰু আছে নেকি কোনোবা বেলেগ অপচন ওকে মতিলাল নেহেৰু দুজন হৈছে আৰু কোনোবা ৰাজবিহাৰী বোস আৰু আছে নেকি কোনোবা ৰাজবিহাৰী বোস এজনে নেকি আছা দুজন তিনজন ওকে আৰু সুভাষ বোস কেইটা এটা দুটা ঠিক আছে আৰু বাকিবিলাক কি কোনো নহয় নেকি হা কোনে মানে আছে ইয়াৰ এনসাৰটো হৈছে ৰাজবিহাৰী ঘোষ বুজিছা ইয়াৰ এনসাৰটো হৈছে ৰাজবিহাৰী ঘোষ ঠিক আছে তো এটো মাৰ্ক কৰি লবা তো ঠিক আছে ওয়ার্ম আপ মোটামুটি ডান এতিয়া আমি আমাৰ জাগালৈকে ঘূৰি যাম বিকজ আজি মই হেড কৰি যাম দেই যিখিনি নৰ্মেল তোমালোকক লাগা বস্তু আছে অলপ মানে বস্তু আছে বেছি টাইম নাই আৰু মোটামুটি 17 ইয়াৰ্ছৰ কথা পঢ়িব আছে এটা মুভমেন্টৰ নাম সিভিল ডিসঅবেডিয়েন্স কোনোবাই মোক হিন্দীত ক'ব নেকি কি কয় আইন অমান্য আন্দোলন সিভিল ডিসঅবেডিয়েন্স মিন্স এতিয়া আমি কি নকৰো ব্ৰিটিছে বনোৱা আইন আমি নামানো ওকে তো সিভিল ডিসঅবেডিয়েন্সৰ আগত তোমালোকে গম পাইছা যে সাইমন কমিশনখন ইণ্ডিয়াত বয়কট কৰা হৈছিল বিকজ ইয়াৰে ম্যাক্সিমাম মানুহ কি আছিল হোৱাইট মানে ম্যাক্সিমাম ইংলেণ্ডৰ পৰা অহা মানুহ ইণ্ডিয়াৰ কোনো মানুহ ৰখা হোৱা নাছিল এখানে বয়কট এতিয়া কথাটো হৈছে কি সিভিল ডিসঅবেডিয়েন্স হোৱাৰ কিছুমান কি আছে ৰিজন আছে যেনেকে তাৰ মাজৰ এটা ৰিজন হৈ যায় কি যে হিটো সময়ত ইণ্ডিয়াত আমাৰ এটা বেসিক নিড থাকে নহয় যেনেকে বেসিক নিডৰ ভিতৰত এটা নিমখো হয় নিমখ হয়নে সল্ট এতিয়া আমি যদি পটককে কৈ দিওঁ যে সল্ট তোমালোকে সল্ট ইউজ কৰিলে ট্যাক্স দিব লাগিব মানুহে বেয়া পাবলে নাই আৰু যদি কয় যে সল্ট তোমালোকে বনাব নোৱাৰা খালি গভৰ্ণমেণ্টে বনাব পাৰিব আৰু তোমালোকে খালি কি কৰিব লাগিব কিনিব লাগিব বা তোমালোকে খালি ট্যাক্স দিব লাগিব তেতিয়াহলে আৰু বেছি ডেফিনেটলি বেয়া পাবনে সো হিটো সময়ত ইংৰাজখিনিয়ে বা ব্ৰিটিছ গভৰ্ণমেণ্টে সল্ট ট্যাক্স কি কৰিছিলে ইন্ট্ৰোডিউস কৰিছিলে যে নিমখৰ ওপৰত কৰ ঠিক আছে আৰু এই কথাটো লৈ পিনি যেহেতু সল্ট এটা বেসিক এমিটি হয় হেতু কাৰণে কি কৰিছিলে যে মহাত্মা গান্ধী আৰু তেওঁৰ ফলোৱাৰ্স বিলাকে গুজৰাটৰ সাবৰমতীৰ পৰা কলৈকে গৈছে দাণ্ডিলৈকে গৈছে মনত আছে না সবৰে আৰু এই স্পেশাল যেটো खुशकारी जो पदयात्रा जितु आसिले ये पद यात्रा को हम लोग क्या बोलते हैं दांडी दांडी यात्रा নহয় হিন্দী হলে यात्रा অসমীয়া হলে যাত্ৰা তো এই বস্তুটো সিভিল ডিসঅবেডিয়েন্সৰ লগত তোমালোকে যদি মনত ৰাখিব লগা বস্তু আছে তেনেহলে তোমালোকে মনত ৰাখিবা দাণ্ডি মাৰ্চ means দাণ্ডি যাত্ৰা ঠিক আছে ওকে ইয়াৰে ভিতৰত তোমালোকক যদি ইয়াৰে এটা হেৰি আছে দেই কি কয় এইটো
मैं बहुत दिन हिंदी लिखा नहीं ना तो बुझी ना पाले सुधिबा सविनय अवज्ञा বুলি কয় ঠিক আছে তোমালোকক এসএসসি কোশ্চেন এটা কিন্তু এনেকে দিব सविनय अवज्ञा आंदोलन ठीक আছে তো চাবা কিন্তু सविनय अवज्ञा হৈছে সবৰে সহযোগ আন্দোলন কি বুলি কয় নন কোঅপাৰেশন হিন্দীত না ইংলিছত নন কোঅপাৰেশন হৈছে এইটো সবৰে হৈ গ'ল ইয়াতে লিংক থাকিব লগা মানে ইভেন্টটো হৈছে দাণ্ডি মাৰ্চ ক'ৰ পৰা সাবৰমতি অফ গুজৰাট টু ৱেৰ টু দাণ্ডি ওকে এটো মনত ৰাখিবা গান্ধীয়ে তাতে গৈ পিনি নিজে কি কৰিছিলে সল্ট প্ৰডিউস কৰিছিলে আৰু সল্ট প্ৰডিউস কৰি পিনি আলটিমেটলি তেওঁলোকে কি কৰিলে যে সল্ট লটো ভাঙিছিলে সো দ্যাট ইজ অল এবাউট দিস মুভমেন্ট আৰু ইয়াৰে ভিতৰৰ কথাবিলাক হৈছে এনেকুৱা যে আগৰ নিচিনাই আমি কি নকৰো ব্ৰিটিছে বনোৱা কোৰ্টত না যাওঁ স্কুল বিলাকত না যাওঁ তো তেনেকুৱা ধৰণৰ কথা তো এইটো হৈ গ'ল 1930 টাইমৰ পৰা তিনিখন কি হৈছিলে কনফাৰেন্স যাক কয় অসমীয়া ঘুৰণীয়া মেজমেল राउंड टेबल कॉन्फ्रेंस सबे मुनिसाई नाम किटा राउंड टेबल कॉन्फ्रेंस तो ए राउंड टेबल कॉन्फ्रेंस और जिकन फर्स्ट হৈছিল फर्स्ट ওয়াকন আছিল কেতিয়া এই 1930 সময়তে আৰু তাতে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছে কি কৰা নাছিল পাৰ্টিসিপেট কৰা নাছিল হৈছেনে जिकन फर्स्ट राउंड टेबल कॉन्फ्रेंस আছে এই ফার্স্ট রাউন্ড টেবল কনফারেন্স কোনত ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ তৰফৰ পৰা পাৰ্টিসিপেট কৰা হোৱা নাছিল এতিয়া কথাটো হৈছে কি সেকেন্ড ৰাউন্ড টেবল কনফারেন্স যেহেতু ফার্স্ট কোনত এই কংগ্ৰেছে যোৱা নাই কিন্তু মুসলিম লীগতি গৈছিল তেওঁলোকে গৈছিল মুসলিম লীগ বা ধৰিবা তোমাৰ আমাৰ হেৰিয়তি কি কয় আম্বেদকাৰ এনেকুৱা ধৰণৰ মানুহখিনি তেওঁলোকে কিন্তু গৈছিল হা সেকেন্ড ৰাউন্ড টেবল কনফারেন্সৰ এটা কি হ'ল কি হৈছিল ইয়াতে মহাত্মা গান্ধী গৈছিল আৰু যোৱাৰ কাৰণে ইয়াতে এটা পেক্ট হৈছিল সেই পেক্টটোৰ নাম জানে নেকি কোনোবাই সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সত মহাত্মা গান্ধী গ'ল আৰু সেই মহাত্মা গান্ধী যোৱাৰ পিছত তাতে এখন পেক্ট হৈছিল কোনোবাই জানা হা 1931 হৈছিল নহয় জানো এখন তো ইয়াতে এখন পেক্ট হৈছিল এইখনক কয় তোমালোকৰ গান্ধী আৰউইন পেক্ট বুলি যিনো কিমান ইমান ইনডেপ যাব নালাগে তোমালোকে মনত ৰাখিবা যে সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স হ'ল কিমান 1931 ত কংগ্ৰেছৰ ফালৰ পৰা এম কে গান্ধী আৰু কৈছিলে কোন জানানে সৰোজিনী নাইডু এই দুটা তোমালোকক সুধিব পাৰে যে কোন দুজন গৈছিল সৰোজিনী নাইডু আৰু এম কে গান্ধী গৈছিল কংগ্ৰেছৰ ফালৰ পৰা কোত লণ্ডনত হোৱা সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সত তো কোনোবাই তোমালোকক সুধিও দিব পাৰে যে সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স হৈছিল কোত তো ইওর আনসার ইজ লণ্ডন ইংল্যান্ড হৈছে হৈ যাব এখিনি ওকে সো থার্ড রাউন্ড টেবল কনফারেন্স কৰাৰ আগতে তোমালোকে এজন মানুহৰ নাম জানানে নাই মোক কোৱা এই মানুহজনৰ নাম সবে জানা মোহাম্মদ আলী জিন্নাহ কিহৰ কাৰণে জানো এই নামটো আমি হা মেইনলি পাকিস্তান বুলি যেটো আজি এখন নতুন কান্ট্রি আমি পাইছো নহয় এই কান্ট্রিখন হৈছে কাৰ কাৰণে মেইনলি কাৰ প্ৰচেষ্টাত জিন্নাৰ প্ৰচেষ্টা ঠিক আছে সেই কাৰণে আমি জানিব লাগে তেওঁৰ নাম আৰু মনত ৰাখি লবা যেতিয়া ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্সত যেতিয়া ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ যোৱা নাছিলে মুসলিম লীগৰ হৈ পিনি ৰিপ্ৰেজেন্ট কৰিছিল কোনে মোহাম্মদ আলী জিন্নাহ থাকিবনে মনত সবৰে থাকিব ঠিক আছে এতিয়া থার্ড যিখন আছিল সেইখনটো বয়কট হা সেইখনৰ লগত কথা নাই সেইখনো বয়কট 1932 থার্ড রাউন্ড টেবল কনফারেন্স এইখনো বয়কট কৰিছিলে কোনে কংগ্ৰেছে এতিয়া এইটো কিন্তু অলপমান ইম্পৰ্টেন্স আছে হা এইটো অলপমান ইম্পৰ্টেন্স আছে থার্ড রাউন্ড টেবল কনফারেন্স 1932 ইয়াতে হৈছিল কি এই যে আমাৰ দলিত মানে গম পাইছানে
আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা দেশ যে ইয়াতে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য এনেকুৱা থাকে নহয় তো মেইনলি যিখিনি ক্ষুদ্ৰ মানুহখিনিক একচুৱেলি নৰ্থ ইণ্ডিয়াৰ ফালে কি বুলি কোৱা যায় দলিত বুলি কোৱা যায় ওপৰৰ কাষ্টৰ ব্ৰাহ্মণ চামনবিলাকে কি নকৰে তেওঁলোকক নুচুৱে তেওঁলোকৰ হাতৰ পৰা পানী নাখায় নহয় আৰু সেই দলিতবিলাকৰ লিডাৰ আছিলে মই অলপ আগতে কৈ যোৱা মানুহজন যাক আমি কনষ্টিটিউশ্যনৰ ফাদাৰ বুলিও কওঁ কিন্তু কি নাম B.R. আম্বেদকাৰ এই মানুহজন আছিল কাৰ লিডাৰ আমাৰ সেই দলিতবিলাকৰ লিডাৰ মানে লোৱাৰ কাষ্ট অফ দ্য পিপল এই 1932 যিখন থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে তাত B.R. আম্বেদকাৰ গৈছিল আৰু B.R. আম্বেদকাৰে একচেপ্ট কৰিছিল প্ৰপ'জেল কি প্ৰপ'জেল যে এই দলিতবিলাকৰ কাৰণে ব্ৰিটিছে ইণ্ডিয়াত ছেপাৰেটকে ইলেকশ্যন পাতিব তই বুজি পাইছাতো এই কথাটো মনত ৰাখি থবা থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ লগত লিংক হোৱা মানুহজন হৈছে কোন B.R. আম্বেদকাৰ বৰ বিশেষ কুৱেশ্যন অহা নাই এইটোৰ ওপৰত কিন্তু মেবি পটককে দি দিব পাৰে জানি থোৱাটো ভাল ঠিক আছে হৈ গৈছে এইখিনি লিখা হৈছে চবৰে এতিয়া ৰাউণ্ড টেবল কনফাৰেন্স হৈ গ'ল তাৰ পিছত হ'ব পৰা ইভেন্ট তোমালোকৰ মই প্ৰশ্নত চাই পিনি পোৱা ইভেন্ট হৈছে কি 1932 তাতে এখন পেক্ট হৈছিলে যাক আমি কওঁ কি বুলি পুনা পেক্ট লিখি ল'বা দেই এইটো পুনা সমঝোতা বুলি আহে এছএছচি এ সুধিব পুনা সমঝোতা পুনা পেক্ট এইখন হৈছিলে কাৰ জানানে B.R. আম্বেদকাৰ M.K. গান্ধী এতিয়া কোনোবাই মোক ক'ব পাৰিবানে কিহৰ সমঝোতা অলপ আগতে মই কি কৈছিলো যে যিবিলাক দলিত আছে তেওঁলোকক ব্ৰিটিছে কৈছিলে কি তোমালোকৰ কাৰণে আমি ছেপাৰেটকে ইলেকশ্যন পাতিম হয়নে এতিয়া চোৱা ইণ্ডিয়াই সেইটো সময়ত কৰি কি আছিল ইণ্ডিয়া কৰি আছিল ষ্ট্ৰাগল যে কেনেকে আমি স্বাধীনতা পাওঁ যদি স্বাধীনতা পোৱাৰ সময়ত যদি আমি নিজৰ মাজতে আমাৰ ইউনিটি নাথাকে আমি পাম নেকি স্বাধীনতা নাপাওঁ নহয় সেই কাৰণে B.R. আম্বেদকাৰ আৰু মহাত্মা গান্ধী একলগ হোৱাটো বহুত বেছি দৰকাৰী আছিল আৰু পুনা পেক্টত কি হৈছিলে এই দুয়োজন মানুহৰ আণ্ডাৰত থকা মানুহখিনি আৰু লিডাৰজন তেওঁলোক দুয়োজন কি হৈছিল একলগ হৈছিলে বুজি পাইছা B.R. আম্বেদকাৰে ডিচিজনটো ডিনাই কৰিছিলে আৰু মহাত্মা গান্ধী আৰু তেওঁৰ মাজত কি হৈ গৈছিল ফ্ৰেণ্ডশ্বিপ তো এইটো কি বুলি কোৱা হয় পুনা পেক্ট বুলি কোৱা হয় ঠিক আছে এইখিনিলৈকে হৈ গ'ল এতিয়া আমি ডাইৰেক্টলি আহিম ক্ৰিপছ মিছন কিবা কিবি আছে তাৰ মাজতে পটককে মনত পেলাই দিওঁ ৱৰ্ল্ড ৱাৰ শেষ হ'ব লগা হৈছেনে আমি কিমানৰ টাইমৰ কথা পঢ়ি আছো এইটো 32 তো 1939 পৰা সেকেন্ড ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট হৈ যায় হয়নে আৰু শেষ হয় কেতিয়া 1945 তো আমি এতিয়া ডাইৰেক্টলি যাব পাৰো কিমান চনলৈকে যে আমি ডাইৰেক্টলি যাব পাৰো 1942 লৈকে আৰু 1942 ইণ্ডিয়াত কনষ্টিটিউশ্যন বনোৱাৰ কাৰণে এটা মিছন পঠোৱা হৈছিল যাক কোৱা হয় ক্ৰিপছ মিছন এইবিলাকৰ পৰা কিন্তু কোৱেশ্চন হ'ব দেই ক্ৰিপছ মিছন 1942 Cripps Mission 1942 কিয় নামটো Cripps because here is the leader তেওঁৰ নামটো আছিল Sir Stafford Cripps আছিল মানুহজনৰ নামটো ইহতি কৰিব খুজিছিলে কি যে ইহতি আমাৰ ইণ্ডিয়াত যিখন সংবিধান হ'ব সেই সংবিধানত কি কৰিব কেনেকুৱা ধৰণৰ কাম কৰিব সেই কথাখিনি কোৱাৰ কাৰণে কোড আহিছিলে ইণ্ডিয়াত আহিছিলে ঠিক আছে কিন্তু ইন্ডিয়ান কিনে ইয়াত ডিনাই কৰা ৰিজনটো কিয় তোমালোকে জানিব লাগিব নহয় যে তাহাঁতি যদি আমাৰ সংবিধান বনাব আহিছিল আমি ইহঁতক নামানিলো কিয় ইহঁতক আমি মানি নললো কিয় ইহঁতক ডিনাই কৰা ৰিজনটো আছিলে কি ইহঁতি আহিছে 1942 আৰু ইহঁতি আহি পিনি ইণ্ডিয়াত কৈছে কি যে আমি তোমালোকৰ সংবিধান যি আছে তোমালোকক ফ্ৰীডম দিব লগা আছে দিব লগা আছে দিম কিন্তু আমি দিম কেতিয়া এণ্ড অফ সেকেন্ড ওয়ার্ল্ড ওয়ার যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছতহে আমি তোমালোকক দিম ইমিডিয়েট একো আমাক আগবঢ়োৱা নাছিল প্ৰপ'জেল দিয়া নাছিলে কাৰণে একচুৱেলি ক্ৰিপছ মিছনটো কি কৰা হৈছিলে বয়কট কৰা হৈছিলে ই ফেইল হৈছিল
ঠিক আছে তো হেতু হৈছে কাৰণ কিপছ মিশন বয়কট কৰাৰ ইয়াতে তোমালোকক কোৱেশ্চন আহিব পাৰে লিখি লোৱা এটা কোৱেশ্চন এটা এমসিকিউ হ'ব মই খালি কিন্তু ডাইৰেক্ট এনসাৰটো দিম হা ডাইৰেক্ট এনসাৰটো দিম Question to hold key, the who turned Cripps mission as a post-dated check. Check জানা নহয় check জানা নহয় সবে হা তো এতিয়া ধৰিলো মই তোমালোকে পইচা উইথড্ৰ কৰিব লাগে কালি এতিয়া মই যদি চেকখনত ডেটটো 2017 লিখিলো তোমালোকক দিবনে পইচা নিদিয়ে তো এইটো টাইপ তেনেকুৱা ধৰণৰ কথা এই কথাটো কিন্তু কোৱেশ্চন দিয়ে এসএসসি হা কোনে কৈছিলে যে ক্ৰিপছ মিশনটো এটা পোষ্ট ডেটেড চেক বুলি ইয়াৰে এনসাৰটো ডাইৰেক্টলি দিছো মই এমকে গান্ধীয়ে কৈছিলে ঠিক আছে তো এই কোৱেশ্চনটো মনত ৰাখিবা তো মেইনলি তাৰ পিছত আৰু ডাইৰেক্টলি আমি কুইট ইণ্ডিয়া মুভমেন্টত যাব পাৰো 1942 হৈছিলে কুইট ইণ্ডিয়া ভাৰত চৌৰো মেইন ৰোলটো কোনে প্লে কৰিছিলে মহাত্মা গান্ধীয়ে কিন্তু এটা কথা মনত ৰাখিবা কুইট ইণ্ডিয়া মুভমেন্ট স্টাৰ্ট হোৱাৰ লগালগ most of the leaders main যিবিলাক লিডাৰ আছিল সবকে পুলিচে এৰেষ্ট কৰিছিলে ঠিক আছে তো মেইনলি হৈছিলে কি যে লিডাৰ নোহোৱা হৈ গৈছিল তো যেতিয়া লিডাৰ নোহোৱা হ'ল ইণ্ডিয়াৰ মানুহবিলাকে নিজে নিজকে কি কৰিব লগা হৈছিল লিড কৰিব লগা হৈছিল কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত তো তোমালোকৰ ডেট কোনোৱে কিন্তু এনেকে নুশুধে দেই কুইট ইণ্ডিয়া মুভমেন্ট কেতিয়া হৈছিলে যদি এইটো কোৱেশ্চন এসএসসি এ সুধে তেনেহ'লে তোমালোকৰ ভাগ্য বহুত বেছি ভাল কপাল নহয় চোতাল ঠিক আছে তো তেনেকুৱা কোৱেশ্চন মেবি নুশুনিব ঠিক আছে তো কুইট ইণ্ডিয়া মুভমেন্টৰ লগত যদি তোমালোকক বেলেগ কোৱেশ্চন শুনিব লগা হয় তেনেহ'লে তোমালোকক এটা টেকনিক্যাল কোৱেশ্চন দিব পাৰে যে কুইট ইণ্ডিয়া মুভমেন্ট হোৱাৰ আগতে ব্ৰিটিছৰ পৰা কনষ্টিটিউশন ৰিমেডি বনাবৰ কাৰণে বা ঠিক কৰাবৰ কাৰণে কোনটো কমিশন আহিছিল তেতিয়া কিন্তু তোমালোকে ৰাখিব লাগিব ক্ৰিপছ মিশন বুজি পাইছা এনেকুৱা টাইপৰ কোৱেশ্চন দিব পাৰে সো আৰু আচ্ছা এই মাত্ৰ যে মই কৈছিলো তোমালোকক ডু অৰ ডাই স্লোগানটো কৈছিলে এইটো টাইমত দিয়া ঠিক আছে মনত ৰাখিবা লগত আচ্ছা 1942 এটা কথা মই লিংক কৰাই দিওঁ আজাদ হিন্দ ফৌজ শুনিছা নাম কোনে বনাইছিল সুভাষ চন্দ্ৰ বোস আজাদ হিন্দ ফৌজ বনাইছিল বাহিৰত নহয় ক'ত নেয়াৰ সিংগাপুৰ সেইফালৰ পৰা আহিছিল জাপানৰ হেল্পত আহিছিল আমাৰ নৰ্থ ইষ্টৰ এখন ষ্টেটত আজাদ হিন্দ ফৌজে ঘুমাইছিলে ক'ত জানা নেকি আমাৰ নৰ্থ ইষ্ট এৰিয়াৰ এখন ষ্টেট য'ত আজাদ হিন্দ ফৌজে আহি ৰখিছিল তাতে যুদ্ধ কৰিছিলে এখন জানা নেকি কোনোবাই জাগাটো সেই ষ্টেটখনৰ নাম কি নৰ্থ ইষ্টৰ ষ্টেট সুভাষ চন্দ্ৰ বোস আৰু তেওঁৰ আৰ্মিবিলাক আহিছিল হা ক'ত আহিছিলে জানা মণিপুৰ সদায় মনত ৰাখিবা মণিপুৰ মিজোৰাম নাগালেণ্ড ইহঁতি ম্যানমাৰৰ পৰা বহুত বেছি ওচৰত হা তো সেই ম্যানমাৰেৰে আহি পিনি মণিপুৰত ৰখিছিলে কোনে আজাদ হিন্দ ফৌজে কিমান চনত 1942 43 মানৰ হ'ব হৈছে সবাই লিখা হৈ গৈছে আজি অলপমান মই বেছিক কোৱেশ্চন দি আছো কাৰণ মাজে মাজে তোমালোকক কোৱেশ্চন দৰকাৰ হৈ যাবতো সেইকাৰণে হা এইটো হৈ গৈছে সবৰে ওকে এতিয়া মোক ছোৱালী ফালৰ পৰা কোনোবাই ক'ব যে ৱৰ্ল্ডৰ ফাৰ্ষ্ট উমেন ৰেজিমেণ্ট কিনো কোনখন কাণ্ট্ৰিয়ে ফাৰ্ষ্ট উমেন ৰেজিমেণ্ট ষ্টাৰ্ট কৰিছিলে আৰু নামটো কি মহিলাৰ ৰেজিমেণ্ট আমাৰ যেনেকে ডিফেন্সৰ ৰেজিমেণ্ট থাকে নহয় বহুত এনেকুৱা ফাৰ্ষ্ট মহিলাৰ ৰেজিমেণ্ট কোনখন কাণ্ট্ৰি ষ্টাৰ্ট কৰিছে মণিপুৰে কাণ্ট্ৰি কথা কৈছো মই কোনে অপশ্যনটো লাগে মোক ফাৰ্ষ্ট উমেন ৰেজিমেণ্ট in the world গোটেই পৃথিৱীৰ ভিতৰতে ফাৰ্ষ্ট ষ্টাৰ্ট কৰা কিন্তু দেই কোন
যদি কান্ট্রি কম আওয়ার গ্রেট ইন্ডিয়া, যদি রেজিমেন্ট কম রানী কি ঝান্সি কি রানী, ঠিক আছে। রানী লক্ষ্মীবাই রেজিমেন্ট মনত ৰাখিবা, ফাৰ্ষ্ট ওমেন আৰ্মি ইন দ্য ৱৰ্ল্ড, ঠিক আছে। তোমালোকে যদি এতিয়া কোনোবা আৰু মুখুদ আছা ডেট কিমান অলৰেডি টাইমিং কিমানৰ কথা পঢ়ি আছো 1942 43 টু হৈ গৈছে। মোহন সিং ইহঁতৰ নামবিলাক চাবা, মোহন সিং হৈ গ'ল। এতিয়া আমি একদম লাষ্ট পোৰ্শনটো যাম, হৈছে এইখিনি চবৰে। रानी लक्ष्मीबाई रेजिमेंट हो गल। मुझे तुम खून दो मैं तुमको आजादी दूंगा, किसने बोला था? हाँ, मौलाना की सुभाष चंद्र बोस ने बोला था। वेरी गुड। मौलाना सौलाना नाटे याद है क्या? এইবিলাক সব কথা একদম ক্লিয়ার হয়ে থাকিবা। মৌলানা আবুল কালাম আজাদে কেউ বেশি বেলেগ কথা কৈছিল, বেলেগ কথা আছে পঢ়িলে গম পাবা। হৈ গল 1946 আমি একদম শেষ কৰিব গৈ আছো ক্যাবিনেট মিশন। এইটো মোটামুটি একদম লাষ্ট বাৰৰ কাৰণে আহিছিল, এইটুকু ইন্ডিয়া ডিনাই কৰিছিল। ক্যাবিনেট মিশন আহিছিল কি কৰিবৰ কাৰণে? ইন্ডিয়াৰ কনস্টিটিউশনাল কথাবিলাক ক'ব কাৰণে, যে আমি তোমালোকক কি দিম, স্টেটমেন্ট দিম, স্টেটাস দিম, কিন্তু অলপ টাইম লাগিব। এইবিলাক কোৱাৰ কাৰণে আহিছিল। মেম্বাৰ বিলাক মনত ৰাখিব লাগিব ক্যাবিনেট মিশনৰ। এ.বি. আলেকজান্ডাৰ, প্যাট্ৰিক লৰেন্স, এইবিলাক কিন্তু তোমালোকক নাম দি দিব দেই। নাম দি দিলে নোৱাৰিলে কিন্তু পিছত দিগদাৰি হ'ব। এ.বি. আলেকজান্ডাৰ, প্যাট্ৰিক লৰেন্স, ষ্টেফাৰ্ড ক্ৰিপছ। এই ক্ৰিপছ এবাৰ যে আহিছিলে অলপ আগতে, এই ক্রিপস আকৌ আহিছে নি, স্টেফার্ড ক্রিপস, ঠিক আছে, স্টেফার্ড ক্রিপস। তো ইহঁতৰ আন্ডাৰত আহিছিলে ক্যাবিনেট মিশন ইন দ্য ইয়াৰ 1946। পাইছা সবে? কোনটো কোনটো? এইটো এইটো এ.বি. আলেকজান্ডাৰ, এ.বি. আলেকজান্ডাৰ, প্যাট্ৰিক লৰেন্স, স্টেফার্ড ক্রিপস। আৰু তোমালোকক খুলি দিব পাৰে পতককে যে ইহঁতৰ হেড কোন আছিল। তো হেড আছিল প্যাট্ৰিক লৰেন্স, এইটো মনত ৰাখি থবা। হেড জন হৈছে প্যাট্ৰিক লৰেন্স। सो मेरे भारतवासियों, हमको अभी क्या मिलने वाला है? आजादी। तो ऑलरेडी वी आर वेरी क्लोज टू आजादी। What happened in 1947, 20th February is that British Prime Minister Clement Attlee asile tumalok question hodibo pare. Who was the Prime Minister of Britain during the time of Indian freedom? Or who declared the freedom of India? So your yes, Clement Attlee, yes. So the answer is Clement Attlee. So kotha tu saba, Clement Attlee decide korisile ki je India ki dia hobo, freedom dia hobo। তোমালোকক এসএসসি কোশ্চেন দিব কেনেকে যে ফ্রম হুইচ পার্টি হি বিলংস? শ্রমিক। তো শ্রমিকৰ ইংলিশটো আছিল কি? লেবার পার্টি, রাইট? তো এই কথাটো মনত ৰাখিবা। সো তোমালোকক নেক্সট কোশ্চেন দিব পাৰে রিলেটিং টু দা ফ্রিডম অফ ইন্ডিয়া, হু ওয়াজ দা লাস্ট গভর্নর ভাইসরয় অফ ইন্ডিয়া? লাস্ট ভাইসরয়, লাস্ট এন্ড ফার্স্ট বুলি ক'ব পাৰা। আফটার ইন্ডিপেন্ডেন্স ফার্স্ট হ'ব, আৰু যদি ইন্ডিপেন্ডেন্সৰ পিছত আগত কোৱা তেনেহলে লাস্ট। হু ওয়াজ দা লাস্ট ভাইসরয় অফ ইন্ডিয়া? yes, পাৰিবা বহুতে জানা আনসাৰ কোৱা। লাস্ট ভাইসরয় অফ ইন্ডিয়া, yes, Lord Mountbatten is the answer. So সবে মনত ৰাখিবা Lord Mountbatten। Lord Mountbatten is the answer. So এতিয়া চাবা মোটামুটি আমি শেষ নহয়। এতিয়া তোমালোকক পটককে মই মনত পেলাই দিম এটা কোৱেশ্চন, সৰু কোৱেশ্চন। অলপ আগতে মই কৈছিলো মোহাম্মদ আলী জিন্না, he proposed the partition of India into two halves, right? কিউ কৈছিলে যে we want separate Pakistan। তো তোমালোকক কেতিয়াবা কোৱেশ্চন দি দিয়ে যে সেপাৰেট পাকিস্তান বিচৰা মানুহজন কোন, বা who propagated, introduced the theory of separate Pakistan? Your answer will be Muhammad Ali Jinnah। টাইমটো হৈছে 1940।
Please remember 1940 23rd March. 1940 23rd March. মানে 23 মাৰ্চ 1940 কি কৰিছিল সেপাৰেট পাকিস্তানৰ ডিমান্ডটো দিছিলে নহয় এটো মনত ৰাখিবা এতিয়া যেহেতু মোটামুটি 1947 तो डिक्लेयर होए गल আমি अभी क्या हो गया हमारा हम लोग इंडिपेंडेंट हो गए सब तो এটা कंडीशन तो होइছে কি इंडिपेंडेंस हुआ লগালগ এখন কমিটি বহি গল কি কৰাৰ কাৰণে কনস্টিটিউশন তো বাদ দিয়া প্ৰথমতে কি হ'ব প্ৰথমতে দুখন কান্ট্ৰি নহব জানো হ্যাঁ প্ৰথমতে দুখন কান্ট্ৰি হ'ব লাগিব এটা দুখন কান্ট্ৰি হোৱাৰ কাৰণে তো বাউন্ডাৰি লাগিব আমাৰ আজিকালি ঘৰৰ মাজতে বেৰাখনতে ঠেলা ঠেলি লাগে নে তো এখন ধৰ ইন্ডিয়া পাকিস্তান দুখন ইমান জাগাৰ কথা আছে তো একজন মানুহক ডিসাইড কৰিব দিয়া হৈছিল বাউন্ডাৰিটো ড্ৰ কৰিব দিয়া হৈছিল হু ইজ দা পারসন মই কৈছো কি কোনে ড্ৰ কৰিছিল the boundary between India and Pakistan মই একদম স্টার্টিং ক্লাসৰ সময়তে বাউন্ডাৰি বুজাওতে একদিন কৈছিলো নে সেই লাইনটোৰ নাম কি আছিল Radcliffe is the answer Radcliffe line to draw কৰা হৈছিল কিয় Radcliffe নামটো because Radcliffe নামৰ এজন মানুহে ড্ৰ কৰিছিল ঠিক আছে তো তেনেকে মনত ৰাখিব ডুৰান লাইন বুলি ক'লে এতিয়া পাকিস্তান আৰু আফগানিস্তান বুজাব আগতে ইন্ডিয়া আৰু আফগানিস্তান আছিল হা এতিয়া মেকমোহন লাইন বুলি যদি তোমালোকক মই কওঁ ইন্ডিয়া এণ্ড চাইনা এটা কথা জানা মই অলপমান এক্সট্ৰা এটা কথা কৈ দিওঁ অলপ শুনি ভাল পাবা নিশ্চয় তোমালোকে জানা ইন্ডিয়া আৰু চাইনাৰ মাজত এনি টাইম কিবা নহয় কিবা অলপ খুটখাট লাগি থাকে এটা কি জানা যেতিয়া হেনৰি মেকমোহন আছিলে মেবি গোটেই নামটো তো এই মেকমোহনে যেতিয়া ইন্ডিয়া আৰু চাইনাৰ মাজৰ বাউন্ডাৰিটো ড্ৰ কৰি আছিল কি এটা বেলেগ নিপৰ পেন ইউজ কৰিছে নিপ জানা নহয় নিপ আগতে যে আমাৰ চিয়াহী কলম বিলাকত কি এটা ব্ৰড নিপ পেন ইউজ কৰিছিলে ব্ৰড মানে যাৰ একদম মূৰটো অলপ মোটা আৰু সেই কাৰণে বাউন্ডাৰি লাইনটো অলপ নৰমেল যদি এনেকুৱা হয় তাৰ হৈ গৈছে কিমান এনেকুৱা ধৰণৰ বুজি পাইছা আৰু তোমালোকে যদি কেতিয়াবা কোনোবাই জিওগ্ৰাফি পঢ়িছা তোমালোকে জানা যে এটা সৰু টিকু এখন মেপৰ কাৰণে কিমান ডাঙৰ এৰিয়া হ'ব পাৰে বুজি পাইছা আৰু কি টাইমৰ পৰাই কন্টিনিউয়াসলি ইন্ডিয়া আৰু চাইনাৰ মাজত কি হৈ আছে এই বস্তুটো লৈ পিনি মানে বাউন্ডাৰি ডিসপিউটটো কন্টিনিউ হৈ আছে বুজিছে সো এতিয়া যেহেতু তোমালোকক সবকে স্বাধীন কৰিয়ে দিলো তো মেইনলি আমি ইন্ডিয়ান হিষ্ট্রি ফিনিশ কৰিছো যদি সঁচা কথা ক'ব লগা হয় মোটামুটি আমি কি কৰিছো ফিনিশ কৰিছো ইয়াতে তোমালোকৰ কোৱেশ্চন হ'ব পাৰে আৰু এটা যে হু ওয়াজ দা ফার্স্ট ইন্ডিয়ান Viceroy of India, Indian Viceroy. No, President to Viceroy কেনে কি হ'ব Viceroy to এটা বেলেগ বস্তু President to এটা বেলেগ বস্তু মই মাত্ৰ কৈছিলো লাষ্ট আৰু ফাৰ্স্ট তোমালোকে ক'লা ব্ৰিটেনৰ পৰা যেজন মানুহ আছিল কৈ দিলা লৰ্ড মাউণ্টবেটেন আৰু এজন মানুহ আছে নহয় সেই মানুহজনৰ নাম তোমালোকে শুনা নাই নেকি আজিলৈকে छत्रपति राजा गोपालाचारी শুনিছা ডেফিনেটলি নামটো কিন্তু বহুতৰ মনত নাই তো ই হৈছে ইন্ডিয়ান ইন্ডিয়ান ভাইসরয় মনত ৰাখিবা হলাই ঠিক আছে छत्रपति राजा गोपालाचारी এইজনৰ কথা মনত ৰাখিবা ওকে তাৰ পিছত আৰু ক'ব লগা কি আছে নেক্সট ক্লাছত আৰু দুটামান বস্তু দি দিম বাৰু আচ্ছা এই আমাৰ যে ভগত সিংৰ যে কেছটো 14 ফেব্ৰুৱাৰীত তোমালোকে যেতিয়া ফেসবুক চলোৱা 14 ফেব্ৰুৱাৰীত সবে যদি এতিয়া মই সুধো কি ডে ভ্যালেন্টাইন্স ডে বুলি বহুতে কৰিব হয় না ভ্যালেন্টাইন্স ডে মানে নহয় ও এটা ডাঙৰ কথা নহয় ও bare কি ডাঙৰ কথা এতিয়া হিডনাখন ফেসবুকত ওলাই থাকে 14 ফেব্ৰুৱাৰী हम भूल गए किसके बारे में भगत सिंह के बारे में कि 14 ফেব্ৰুৱাৰী बोले भगत सिंह की दिया হৈছিল ফাঁসি দিয়া হৈছিল হয় নেকি কি মানে বিলিভ কৰা হয় বুলি হয় নেকি কোনে কোনে বিলিভ কৰা হয় বুলি আজিৰ পৰা যদি কোনোবাই তেনেকে দিয়া বুলি দেখা পোৱা তেনেহলে তাক কবা যে ভগত সিংক কেতিয়া ফাঁসি দিয়া হৈছিল 23 মাৰ্চ 1931 ঠিক আছে ভ্যালেন্টাইন্স ডে দিনাখন বিয়া হোৱা নাই এইবিলাক এনেই আৰু কিবা কিবি ভগত সিং চনটো 1931 23 মাৰ্চ কালি তোমালোকক কাকৰি ৰবেৰী কেছটো কৈছিলো না কেতিয়া হৈছে কাকৰি 1925 মনত ৰাখিবা কাকৰি ৰবেৰী
কাকৰি ডকাইতি মানে ডকাইতি So মোটামুটি ফিনিশ ইয়াৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰী যিখিনি বেসিক আছিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মই তোমালোকৰ মেক্সিমামে শেষ কৰিছো এতিয়া তোমালোকৰ দায়িত্ব দুটা থাকিব চোৱা মই তোমালোকক যিটো দিছো দ্যাট ইজ অল এবাউট ক্ৰনলজি তোমালোকে ফ্ৰেম বাই ফ্ৰেম কোড কোনটো ইভেন্ট ইম্পৰ্টেন্ট আছে মই তোমালোকক দিছো এতিয়া সাপোজ দাণ্ডি মাছ মই তোমালোকক খালি কৈছো কোৰ পৰা কোলৈকে গৈছে তো তোমালোকে চাবা যে কিমান দূৰ আছিলে নহয় ঠিক আছে কিমান দূৰ আছিলে তো আৰু কিমান কিলোমিটাৰছ আছিলে বা কিমানজন মানুহ গৈছিল 71 মান মানুহ হ'ব 78 তো তেনেকুৱা ধৰণৰ মানুহৰ হিচাপটো বা কোন কোন গৈছিলে লগত কোন গৈছিলে মই তোমালোকক এতিয়া ইয়াতে শিকোৱাতে কৈছো চম্পাৰণ বুলি নহয় চম্পাৰণ ক'ত আছে সেইটো তোমালোকৰ দায়িত্ব বিহাৰ ডেফিনেটলি সেইটো তোমালোকৰ নহয় তো এই কনসেপ্ট বিলাক এই কোৱেশ্চন বিলাক ট্ৰাই কৰা যদি কিবা এমসিকিউ আছে মোক দিয়া মই সলভ কৰি হলো তোমালোকক দিম আৰু বাকি নেক্সট ক্লাছত আমি বেলেগ সেকশন এটা ডিসকাস কৰিম আৰু মেবি মোৰ নেক্সট ক্লাস তো মোৰ লাষ্ট ক্লাস হ'ব ঠিক আছে তো নেক্সট ক্লাছত আমি বেলেগ এটা কিবা সেকশন